আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ শ্ৰোতাসকল সাধক সুন্দৰ অনুষ্ঠানটিলৈ আকৌ এবাৰ আপোনালোকক আদৰণি জনাইছোঁ। আমি কথা পাতি আছোঁ নাগাৰা নামৰ এগৰাকী বিশিষ্ট শিল্পী ৰামচৰণ ভৰালীৰ সৈতে। যোৱা খণ্ডত তেখেতৰ জীৱনটোৰ কিছু কথা আমাক কৈছিল। এইবাৰ আকৌ আমি একেলগে বহিছোঁ আৰু তেখেতৰ জীৱনটোৰ বিষয়ে কিছু কথা জানো তেখেতৰ পৰাই। আপোনাক পুনৰবাৰ আকাশবাণী গুৱাহাটীৰ ষ্টুডিঅ'ত আদৰণি জনাইছোঁ। নমস্কাৰ জনাইছোঁ ময়ো। যোৱা খণ্ডত আমি পাতিলোঁ আপোনাৰ আৰম্ভণিৰ সময়খিনিৰ কথা। আপোনাৰ শৈশৱটো কেনেকুৱা আছিল? আপুনি কৈছিল খুব দুখৰ এটা শৈশৱ, কিন্তু তাৰ পাছত আপুনি যেতিয়া পিতৃ মাতৃৰ বিয়োগ ঘটাৰ পাছত আপুনি পৰিয়ালৰ খুৰাহঁতৰ সৈতে থাকিল, কিন্তু তাৰ পাছত আপুনি যাত্ৰা পাৰ্টিলৈ গ'ল। তাৰ পৰা আহি আপুনি নাগাৰা নামত, আৰু প্ৰথমেই চিন্তা এটা হৈছিল যে নাগাৰা নাম এনেদৰে পৰিৱেশন কৰিলে নহ'ব, তাত কিছু নতুনত্ব আনিব লাগিব। সেই চিন্তাৰে আপুনি আগবাঢ়িছিল আৰু তেনেকৈ আপুনি আৰম্ভ কৰিছিল। গতিকে এই নাগাৰা নামৰ এই যাত্ৰাটোত আপুনি বিশেষ সময়ত বিশেষ ধৰণে নাগাৰা নাম পৰিৱেশন কৰিছে। অসম আন্দোলনৰ সময়ত আপুনি বিশেষ ধৰণে পৰিৱেশন কৰিছে, বা কোনো বিশেষ ব্যক্তিৰ জীৱন ভিত্তিক অনুষ্ঠানো আপুনি পৰিৱেশন কৰিছে। সেই বিষয়ে অকণমান আভাস এটা দিয়কচোন আমাক। নাগাৰা নামৰ আচলতে নাগাৰা নাম ৰাইজে আজিকালি খুব আঁকোৱালি লৈছে, বিশেষকৈ নতুন প্ৰজন্মই যিটো চাম তেখেতসকলে ভালকৈ লৈছে, কিন্তু কিছুমানে ধ্বংসও কৰিছে নাগাৰা নাম। কাৰণ এইটো হ'ল নাগৰা আৰু তাল। এই নাগৰা তাল সেইটো ওপৰৰ পৰা অহা বস্তু। এইটো আমাৰ ইয়াত সৃষ্টি হোৱা নাই, পৃথিৱীত সৃষ্টি হোৱা নাই। এইবিলাক হ'ল স্বৰ্গৰ বস্তু কিবাকৈ নামি আহিছে ইয়াত। কেনেকৈ আহিছে নামি, যে তালৰ জন্ম শুনিলে হয়তো ভগৱানে মানে সেই ৰাইজে ভাল পাব, তাল কেনেকৈ জন্ম হ'ল, নাগৰা কেনেকৈ জন্ম হ'ল। কিন্তু সেই কিছুমান নতুন প্ৰজন্ম পাঠকবিলাকে নাজানে তালটো কেনেকৈ জন্ম হ'ল। তালটো জন্ম হ'ল মূল প্ৰাকৃতি আহি কাঞ্চ হৈ আছে, যত্নে বিশ্বকৰ্মাই তাল গঢ়িল অন্ত পাছে। তালটো বিশ্বকৰ্মাই গঢ়িছে। অশ্বিনী কুমাৰ দুয়ো ভৈলন্ত কহাৰ, বৰুণ দেৱতা আহি খুটি ভৈলা তাৰ। চন্দ্ৰ সূৰ্য দুয়ো জগালি ভৈলা আখি, কুবেৰে ভাতি বায়ু ভিতৰত পক্ষী। যমে ভৈলা এঙাৰ, অগ্নি আছে পুৰী, অনন্ত নিয়ৰি হ'ল ব্ৰহ্মাই হাতুৰি। কাৰ্তিকে কুণ্ড দিলা বিন্ধে গণপতি, হাতে ইন্দ্ৰদেৱে মাতে সৰস্বতী। সপ্ৰেম ভকতি সেই ভৈলা দুই জৰি, ৰাম কৃষ্ণ নাম ঘহে সিংহনাদ কৰি। তালযোৰ যেতিয়া বজাই দিয়ে মানুহে, তেতিয়া তালযোৰে ৰাম বুলি উঠে। ৰাম ৰাম এনেকৈ মাতে তালযোৰাই। আৰু যেতিয়া ৰেপেনি দিয়ে তেতিয়া কৃষ্ণ 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 এনেকৈ মাতে। সেই তালযোৰাক মানুহে আজিকালি নতুন কিছুমান প্ৰজন্ম পাঠকে মানে ভৰিৰে বজাইছে, ৰাইজক দেখুৱাইছে। বৰ দুখৰ কথা এইবিলাক। বৃহৎ কৰি বিশ্বকৰ্মাই দ্ৰবাক সজিলা, বলি ৰজা আনি দবা মত্যত ৰাখিলা। ৰণবাদ্য আছিল দবা সত্য ত্ৰেতা দ্ৰাপৰত, শ্ৰীশংকৰ আনি থলে কীৰ্তন ঘৰত। দিশৰ হেতু তৈয়াৰ হ'ল কুৰকুৰি বা তকৰ, অমীয় ৰসৰ ঢৌ তোলে নাম সৰোবৰ। এইবিলাক হ'ল স্বৰ্গৰ পৰা অহা বস্তু, কিন্তু আমি ইয়াতে বাপাৰ সম্পত্তি বুলি ইয়াত কিছুমানে ব্যৱহাৰ কৰিছোঁ। আচলতে ভুল কথা। আৰু যদি এনেকুৱাকৈ যদি নতুন প্ৰজন্মবিলাকে যদি সেনেকুৱা কৰে, তেতিয়া নাগাৰা নাম হয়তো বেছিদিন নাথাকিব। মোৰ অনুভৱ, ব্যক্তিগত অনুভৱ। সেই গতিকে মই ৰাইজক অলপ সজাগ হ'ব লাগে। আৰু যদি কোনোবাই নাগাৰা নাম বিফলে নিবলৈ যত্ন কৰে, ৰাইজে তাক গুৰি ধৰিব লাগে। সেই গতিকে মই আপোনালোকৰ জৰিয়তে, আপোনালোকৰ এই মানে আকাশবাণীৰ মানে জৰিয়তে মই ৰাইজকো ক'ব বিচাৰিছোঁ, মই হাতযোৰ কৰি কৈছোঁ যাতে নাগাৰা নাম হৈ থাকে, তাৰেহে মই কামনা কৰিছোঁ। আজি 80 বছৰ বয়সতো আপুনি একেদৰেই অনুষ্ঠান পৰিৱেশন কৰি আছে, আৰু আপুনি সেই যিটো স্বকীয় নাগাৰা নামৰ যিটো মৰ্যাদা তাক ৰক্ষা কৰি এতিয়াও আপুনি পৰিৱেশন কৰি আছে। গতিকে নতুন প্ৰজন্ময়ো যদি এই ক্ষেত্ৰত আগবাঢ়ি আহে, তেওঁলোকে আচলতে আপোনালোক যিহেতু আছে অভিজ্ঞ ব্যক্তি, কিবা নাজানিলে আপোনালোকক সুধি লোৱাটো ভাল নহয়? সুধিব নোৱাৰে, তাৰমানে সুধিলে সৰু হৈ যাব, সুধিব শিকিব ইচ্ছা নকৰে।
যেনে কিছুমান পাঠকে সেই মোবাইলত নামটো চাইছে চাই পেলাই পাঠক হৈ গৈছে উপাধি লিখিছে পাঠক বৰ লাজ লগা কথা আমি পাঠক বুলি ক'ব পৰা হোৱা নাই পাঠক হ'ব লগা হ'লে মানুহৰ মহৎ গুণ 3টা লাগিব পা থ ক 3টা গুণ লাগিব পা মানে ভালকৈ পাঠ কৰিব জানিব লাগিব আৰু থ মানে মানুহটো অলপ থৌগা হ'ব লাগিব আৰু ক মানে কণ্ঠটোতে আহঁতে লৈ আহিব লাগিব এই 3টা গুণ যাত থাকে তেওঁহে পাঠক হ'ব পাৰে এনেই মই পাঠক কদ্যা নাগৰা নামৰ পাঠক হ'ব নোৱাৰে মই যিটো বুজি পালোঁ মই যাত্ৰাটো আছোঁ নামতো থাকিলোঁ কিন্তু চবচে হ'ল টান হ'ল একক অভিনয় যিটো নাগৰা নামৰ যিটো পাঠক তেওঁৰ দৰে টান অভিনয় ক'তো নাই এনে হাত দোকান মেলি থাকিলে পাঠক নহয় এটা মানুহে এটা চৰিত্ৰ 12-13টা চৰিত্ৰ কৰিব লাগিব বামুণ হ'ব লাগিব বামনেনী হ'ব লাগিব ৰাজা হ'ব লাগিব ৰাণী হ'ব লাগিব ল'ৰা হ'ব লাগিব ছোৱালী হ'ব লাগিব বৃদ্ধ হ'ব লাগিব কিমানটা যি এক্টিং এটা মানুহ কৰিব লাগিব আৰু সেই মানুহটো হ'ল মধ্যমণি পাঠকটোক ৰাইজে চাই থাকিব তেতিয়াহে পাঠক হ'ব পাৰিব এনে পাঠক হ'ব নোৱাৰে সেই গতিকে মই মানে বাৰে বাৰে কৈছোঁ যে পাঠক হ'লে আমি এতিয়া আমাৰ সদৌ অসম নাগৰা নাম সংঘৰ মই এতিয়া সভাপতি হিচাপে কৈ আছোঁ আমি এখন অলপতে আমি স্কুল এখন আমি খুলিম নাগৰা নামৰ প্ৰশিক্ষক হিচাপে মই তাতে শিকিব লাগিব শিকি পেলাই তাতে পাছ কৰিব লাগিব তেতিয়াহে পাঠক হ'ব পাৰিব সেনেকুৱা এটা আমি এটা নিয়ম এটা কৰিব প্ৰস্তাৱ লৈছোঁ আৰু আমাৰ সদৌ অসম নাগৰা নাম সংঘৰ এখন সংবিধান আছে ধুনীয়া সেই সংবিধানৰ 15 নম্বৰ চেডত ধুনীয়াকৈ লেখা আছে আমাৰ ওপৰৰ পুৰুষবিলাকে এখন সংবিধান বনাই থৈ গৈছে সেইখনক ফ'ল' কৰিলে আমি তেখেতসকলৰ মানদণ্ড আপুনি বজাই ৰখা বুলি ভাবিম হয় না নহয় আৰু যদি তেখেতসকলক যদি অৱজ্ঞা কৰি আমি অধগতি যাম যিহেতু এখন সংবিধান দি গৈছে সেই গতিকে মই পাঠকবিলাকক কৈছোঁ যে নাগৰা নাম হৈ থাকক তাকে কামনা কৰিছোঁ ৰাইজে যাতে গুৰি ধৰে বাৰে বাৰে মই কৈছোঁ ৰাইজ যদি সজাগ হৈ নাগৰা নাম ঠিকে থাকিব ৰাইজ যদি সজাগ নহয় নাগৰা নাম নাথাকে আপুনি কৈছে এগৰাকী পাঠকৰ যেতিয়া নাগৰা নাম পৰিৱেশন কৰি থাকে পাঠকগৰাকীকে সকলোৱে চাই থাকে মধ্যমণি দেখে গতিকে পাঠকগৰাকীয়ে বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰে আপুনি তেনেকৈ কৰে অলপ আভাস এটা আমাক দিব নেকি আজি আমি বাণীবদ্ধ ৰূপততো শুনিছোৱে কিন্তু আজি ষ্টুডিঅ'ত আপোনাক পোনে পোনে এবাৰ শুনিব বিচাৰিছোঁ তেনেকৈ নাই পাঠকবিলাকে কিছুমান মই বহু দেখা পাইছোঁ মই 58 বছৰৰ অভিজ্ঞতা কিছুমান পাঠকে নমস্কাৰ দিবই নাজানে আৰু বেছিভাগ পাঠকে হাতত মোবাইলটো লৈ পেলাই সোমাই যায় ৰাইজৰ মাজত এইবিলাক বৰ বেয়া দোষ এতিয়া নমস্কাৰ দিব হ'লে নমস্কাৰটো হ'লে এনেকুৱা নমস্কাৰ কিছুমানে এনেকুৱা নমস্কাৰ দিয়ে এইটো নমস্কাৰ হ'ব নোৱাৰে নহয় নমস্কাৰ এইটোহে আৰু নামৰ প্ৰত্যেকটা নামৰ মুদ্ৰা আছে যেনে ও শংখ চক্ৰ গদা পংকজ পানী ও গৰুৰ বাহনে বনমালী গোপাল ৰাখা হে ভকত বৎসল মুখেদি গালোঁ শংখ আপুনি এতিয়া যিহেতু শ্ৰোতাসকলে আপোনাক দেখা নাই অলপ বুজাই দিব লাগিব আপুনি কেনেকৈ মুদ্ৰাটো কেনেকৈ শংখ চক্ৰ গদা পংকজ পানী মানে হাত হয় গৰুৰ বাহনে বনমালী গোপাল ৰাখা হে ভকত বৎসল এনেকুৱা আমি মুদ্ৰাখিনি শ্ৰোতাসকলে দেখিব পৰা নাই যিহেতু আপোনালোকে অকল শুনিহে আছে তেওঁলোকে যিহেতু আপোনাক দেখি থকা নাই গতিকে মুদ্ৰাখিনি তেওঁলোকক বুজাবলৈ অসুবিধা হৈছে আপুনি যিটো দেখুৱাইছে হাতৰ ভংগীৰে প্ৰত্যেকে নামৰ প্ৰত্যেকে অৰ্থ আছে হয় এটা মানে বামুণ হ'ব লগা হ'লে লগুণডাল থাকিব লাগিব সেই বামুণ হ'ব বা এটা বামুণী হ'ব লগা হ'লে এই চাদৰখন টানি নিয়াটো এটা অভিনয়তে দেখাব লাগিব তেতিয়াহে হ'ব গতিকে কিছুমানে ফ'ল' কৰে কিছুমানে নকৰে কিছুমানে ফ'ল' কৰে নাম বুলি ক'লে কিছুমান ধুনীয়াকৈ ফ'ল' কৰে কিছুমানে নকৰে সেইবিলাক বেয়া দোষ বুলি কৈছোঁ মই গতিকে মই যিবিলাক নতুন প্ৰজন্ম পাঠককে মই এইবিলাক কৈছোঁ তেখেতসকলে যাতে সেই বিশেষকৈ সংঘৰ সংবিধান যিখন সেইখন মানি চলিলে তেখেতসকলেও নিশ্চয় এদিন মানুহ হ'ব আৰু আপোনালোকে যে কণ্ঠস্বৰৰ পৰিৱৰ্তন কৰে পাঠকগৰাকীয়ে বেলেগ বেলেগ চৰিত্ৰলৈ যাওঁতে তেনেকুৱা অকণমান শুনাওকচোন যেনে এটা মই কৰ্ণমুনিটো এটা মানে সেই বুঢ়া মানুহ এটা এক্টিং দিব লাগিল বুঢ়া মানুহ এক্টিংটো দিব লগা হ'লে ধৰক যেনে বুঢ়াটো আহিছিল মুনিয়ে বলন্ত শুনা জখমতি আই একাদশী ব্ৰত পালন কৰি আছোঁ মই ভোজন কৰিব আজি আনন্দ মনত সেইকাৰণে আহিলোঁ মই তোমাৰ গৃহক
ও যশোদাই বলন্ত গুৰু ও কোনো কথা নাই ঐ ও যত লাগে ৰন্ধাৰ বস্তু ও আনি দিব মই ঐ দুটা ভাষা ভইচ দুটা হয় মুনিটো অলপ বুঢ়াকৈ কৈছিল আৰু জখমতীটো অলপ চেংৰাকৈ কৈছিল হয় মানে আপুনি যেতিয়া নাম পৰিৱেশন কৰি থাকে সেই আধ্যাত্মিক ভাৱ এটা যেতিয়া সোমাই থাকে মন প্ৰাণ একেবাৰে ভাল লাগি থাকে আৰু আপুনি যেতিয়া সেই মুহূৰ্তটোক এক স্বৰ্গীয় সুখ যেতিয়া আপুনি নিজে অনুভৱ কৰি থাকে সেই আধ্যাত্মিক ভাৱত যেতিয়া থাকে তেতিয়া সেই কথাখিনিয়ে সন্মুখত থকা দৰ্শককো মোহাচ্ছন্ন কৰি ৰাখে নাই আমি যেতিয়া নামত থাকিম তেতিয়া আমাৰ অন্য চিন্তা নাই মোৰ সন্মুখত মানুহে আছে না কি আছে আমি দেখা নাই মাত্ৰ মোৰ যিটো অভিনয় সেইখিনিহে মই তাতে মানে বিকাশ কৰি আছোঁ তাতে মানুহ যি আছে কিমান আছে এটা মতাই আছে না মাইকী আছে যাওঁতেহে দেখা পাইছোঁ যেতিয়া আমি উঠি মাত দেখা নাপাওঁ হৈ যাওঁ কাৰণ অন্য মানুহৰ যদি হয় আমি আৰু এতিয়া বয়সৰ লগে লগে অলপ মেমৰিও অলপ মাজে মাজে অলপ মানে গণ্ডগোল হৈছে আজিকালি সেই গতিকে অলপ ভেজাল তথাপিতো ভগৱানে যদি আকৌ বিঘিনি নকৰে আৰু 2 বছৰমান গাম না বেছি নাগাম আৰু নাই যেতিয়ালৈকে আপুনি গাবলৈ সক্ষম হৈ থাকে তেতিয়ালৈকে এই চৰ্চাটো কৰি থাকক কাৰণ বহুতে যেতিয়া দেখিব নতুন প্ৰজন্মই যেতিয়া চাওক 2-এগৰাকী হয়তো বিপথে যাব পাৰে কিন্তু আপোনালোকৰ নিচিনা অভিজ্ঞ ব্যক্তিক দেখি আপোনালোকৰ অনুষ্ঠান উপভোগ কৰি এটা সময়ত তেওঁলোকেও বুজিব যে নহয় এইটোহে সঠিক দিশ সেই কথা তেওঁলোকেও ল'ব সাময়িকভাৱে কোনোবা বিচলিত হ'ব পাৰে কিন্তু সদায় আপোনালোকৰ নিচিনা অভিজ্ঞ ব্যক্তি দেখুৱালেহে হ'ব গতিকে আপোনালোকক চাই থাকিব লাগিব আপুনি যিমান সময়লৈ সক্ষম হৈ থাকে আপুনি অনুষ্ঠান কৰি থাকিব না আমাৰ কথা এটা আছে কি আমি সংঘ জন্ম হ'বৰ আমি 40 বছৰ সদৌ অসম নাগাৰা নাম সংঘৰ জন্ম 40 বছৰ 40 বছৰত আগতো সভাপতি সম্পাদক বহু আছিল কিন্তু কোনো এটা ধৰ্ষণে জমা দি নাগেল আৰু যদি সঁচাকৈ যদি নাগাৰা নাম যদি বেয়া যদি এইটো নাগাৰা নাম যদি সঁচাকৈ যদি এটা বেয়া বস্তু তেতিয়াহ'লে হয়তো আমাৰ কি মানে এটা সুন্দৰ এইবাৰ প্ৰচেছ এটা দিছে আমাক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক 26 লাখ টকা অনুদান দিছে নাগাৰা সংঘ ইয়াতকৈ আৰু কিবা সুখৰ কথা আছে নেকি য'ত 40 টকাও নাই আমাৰ তাতে মুখ্যমন্ত্ৰীয়ে 26 লাখ টকা অনুদান দিছে আৰু মানে সেই টকা নহয় হাতে দিছে কেছ টকা দিছে হাতে গতিকে অসমৰ যিটো মুখ্যমন্ত্ৰী আমাৰ যদি বেয়াই হ'লে নাগাৰা নাম যদি সঁচাকৈ যদি বেয়া বস্তু হ'লে তেতিয়া হয়তো মুখ্যমন্ত্ৰী কিয় 26 লাখ টকা সংঘক দিলে তেখেতেও বুজি পাইছে সেই গুৰুত্বটো তেখেতেও অনুধাৱন কৰিছে বুজি পাইছে নিশ্চয় তেওঁ জানিছে যে ইয়াতে কিবা আছে সেই গতিকে আৰু টকাটো মানে অফিচিয়েলি নহয় তেওঁ নিজে দিছে ক'লে অফিচক অহা যোৱা কৰি থাকিব নালাগে আপোনালোকে বুঢ়া মানুহ কেছ টকাই লৈ যাওক ইমান ধুনীয়াকৈ দিছে সেইখিনিৰে আপোনালোকে এতিয়া কি কৰিম বুলি এতিয়া আমি এটা বিল্ডিং বনাম বুলি ভাবিছোঁ এটা আমাৰ মুখ্য কাৰ্যালয়ত আমাৰ সম্পাদক নিপন দত্ত কলিতা সদৌ অসম নাগাৰা নাম সংঘৰ আৰু সভাপতি মই অকল আমি আলোচনা কৰি নহয় আমাৰ এখন কেবিনেট আছে কেবিনেট আলোচনা কৰি আমি ইতিমধ্যে হেৰি হৈছে মানে জোৰজাগাল হৈছে চব মাত্ৰ নামৰ ছিজনটো অলপ যাবা দিছোঁ নহ'লে নামৰ মাজত থাকিলে নৰোতো আৰু যদি ভগৱানে যদি দয়া কৰে তেতিয়া হ'ব সংঘটো আৰু আমি এটা কথা পাতিছোঁ যে আপুনি বিভিন্ন সময়ত বিভিন্ন ধৰণে নাগাৰা নাম পৰিৱেশন কৰিছে অসম আন্দোলনৰ সময়তো আপুনি বিশেষভাৱে নাগাৰা নাম পৰিৱেশন কৰিছিল অকণমান আভাস এটা দিব নেকি আভাস তেতিয়া সেইটো হ'ল 79 চনৰ কাহিনী তাতে এটা মই ভাঙনি গাইছিলোঁ অ মিলি জুলি সকলোৱে আহা অ আহা মিলি জুলি সকলোৱে আহা আমি এক জাতি এক প্ৰাণ এঘৰ হ'লো একতাৰ দলেৰে বান খালো অ শুনা অসমীয়া ভাই শুনা জনজাতি ভাই শুনা আমি এক জাতি এক প্ৰাণ এঘৰ হ'লো একতাৰ দলেৰে বান খালো আমি উজ্বলাম দেশৰে মান আমি উজ্বলাম দেশৰে মান আমি উজ্বলাম দেশৰে ইংৰাজী ৰাইজৰ খুব হাততালি দিছিল আপুনি চিনেমাতো অভিনয় কৰিছে কিন্তু মনত নাই কিন্তু অভিনয় কৰাটো সংলাপ মনত নাই আপুনি আগতেই ভাবিছে যে মই সংলাপৰ কথা কম আপোনাক আপুনি কোনকেইখন চিনেমাত অভিনয় কৰিলে মই এখন কৰিলোঁ সেই
দি থাকোঁ হেৰাল সপোন হয় সেইখন কাৰ পৰিচালনা আছিলে এইটো পংকজ পল্লৱ শৰ্মা ৰঙিয়া হয় তাৰপিছত বিশ্ববৰী ভৱেন বৰুৱাৰ এখন হয় তাতে এটা সেই মানে সেই এইডছ বেমাৰী এটা এইডছৰ যোগেদি হৈছিল বিশ্ববৰীটো এটা ঘৰ বেমাৰীটো দিছিল মোক বেমাৰীটো তাৰপিছত সেইখন কৰিছোঁ নীলম বুলি এখন কৰিছিল নীলম কৰিছোঁ এখন তাতে এটা নাৱৰীয়া হৈছিলোঁ ব্ৰহ্মপুত্ৰত নাও বাজি দিয়া হয় আৰু এখন চাইলেণ্ট কিলাৰ বুলি আপুনি কৰিছোঁ সেইখনত কি চৰিত্ৰ আছিল সেইখনতো সেই ড্ৰাগছ খাই চলিটোৱে তেওঁ মাষ্টৰ চাকৰি কৰে বাপাক লৈ ড্ৰাগছ খাই মানে সেই ল'ৰাও খায় ড্ৰাগছ জীয়াকো খাই পেলাই সেই চুলি তুলি ছিঙি দিয়ে কিবা কিবি তেতিয়া ই নাজানে হেলাখান কি কৰে বুঢ়াই তাতে সেই জিন্স মতে দিছিলে সেনেকৈ কৈছোঁ ঠিকে আপুনি বিভিন্ন বাদ্যযন্ত্ৰ বজাব জানে জানো চব জানো কি 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 এনেই বাহিৰো যাওঁ তবলাও জানো দত্তা বজাব জানো হাৰমনিয়াম বজাব জানো হেলা খোলো জানে আপুনি এইবিলাক ক'ৰবাত শিকিছিলে নে আপুনি নাই আপুনি কৈছোঁ এটা শিক্ষা লগা কথা নহয়তো আচলতে চেষ্টাৰ সদ্য হোৱা নাই চেষ্টা বুলি হৈ যায় হয় আৰু চৰকাৰো আপোনাৰ যি এই বৰঙণি সংস্কৃতিৰ পথাৰখনত চৰকাৰেও বিভিন্ন ধৰণে স্বীকৃতি দিছে আপোনাক বহুত দিছে ৰাইজেও দিছে হয় চৰকাৰেও দিছে ৰাইজে আৰু নেটখিলি ক'ব নোৱাৰি মোৰ মানে জাগা নাই বস্তুবিলাক এনেকুৱা পৰিস্থিতি ইমানেই ৰাইজে ৰাইজৰ মৰম কৰিছে হয় মৰম ৰাইজৰ মৰম সেইদিনা অলপতে মাজুলীত সোণৰ পদক দিছে এটা হয় নাগাৰা নাম ৰত্ন উপাধি দিছে প্ৰিয়ম্বৰ গোস্বামীয়ে নাগাৰা সূৰ্য বুলিও আপোনাক নাগাৰা সূৰ্যটো নাট্য সন্মিলনে দিছিলে হয় আপুনি নিবাৰণ বৰা পদক প্ৰথম বঁটা পাইছোঁ মই হয় জীৱনজোৰা সংস্কৃতি সাধনা বঁটা পাইছে আপুনি হয় তাৰপিছত আউনীআটী সত্ৰৰ পৰা আপোনাক নাম সমাৰোহতো সন্মান প্ৰদান কৰিছিলে 2010 চনতে বিভিন্ন ধৰণৰ ডক্টৰ আম্বেদকাৰ কলাশ্ৰী সন্মানো পাইছে আপুনি 11 চনত পাইছিলোঁ হয় আপুনি টাটা ফেলোশ্বিপো লাভ কৰিছিলে 2 বছৰ পাইছোঁ 2 বছৰ আপুনি ফেলোশ্বিপ পাইছে হয় না 12,600 দিছিল 2 বছৰ আপুনি মোহন ভাইৰা বঁটাও পাইছে ছাত্ৰ সন্থা হয় অনাহৰি বঁটা পাইছে আপুনি প্ৰজন্ম বঁটা পাইছে নাগাৰা নাম শিৰোমণি বঁটা পাইছে নলবাৰী বৈভৱ সন্মান দিছে আপোনাক গতিকে বিভিন্ন বঁটা বাহন আপুনি পাইছে কিন্তু এই বঁটা বাহন বাৰু আপোনাক এটা স্বীকৃতি কিন্তু আপুনি যেতিয়া অনুষ্ঠান পৰিৱেশন কৰে ৰাইজে যিটো আপোনাক মৰম আদৰ কৰে সেইটো নিশ্চয় তাতকৈ আৰু বহুত ওপৰত সেইটো বেলেগ ৰাইজৰ যিটো মৰম হয় ৰাইজৰ যিটো স্নেহ সেইটো পাৰিব নোৱাৰা কথা জীৱনত কিয় পাৰিব নোৱাৰা মোৰ জীৱনত কেইটামান মানে স্মৰণীয় কাহিনী মানে কিছুমান আছে কওকচোন যিনি স্মৰণীয় কাহিনী এখন গাঁৱত আমাৰ এটা ওচৰতে ব্যাসকুচি বুলি এখন গাঁৱত তাতে নামগাঁও যাওঁতে তাৰ 75খন গামোচা দিছে প্ৰায় 1.5 ঘণ্টামান সময় গামোচা লতে গৈছে 75খন গামোচা ধেমালি নহয় তাৰপৰা হাতে বোৱা গামোচা তেখেতসকলে গাঁও দিছে ব্যাসকুচিত দীপ্তেশ্বৰী দেৱালয়ত 1 লাখ টকা দিছে পুৰস্কাৰ আমাৰ দীপক গাবা যে আছে দীপক গাবা আমিন গাঁও অতুল বৰ্মন শিঙিমাৰী তাৰ লগ লাগি 50,000 টকা পুৰস্কাৰ দিলাক আৰু 50,000কে পুৰস্কাৰ পালোঁ মুঠ 1 লাখ টকা পাইছোঁ পুৰস্কাৰ আমাৰ জীৱনৰ কথা না পাৰিব নোৱাৰা কথা যেনে এই পেঞ্চনটো প্ৰফুল্ল মহন্তৰ দিনত চন্দ্ৰপাতৰীয়ে কৰি দিছে পাৰিব নোৱাৰোঁ শিল্পী পেঞ্চনটো সেই চন্দ্ৰপাতৰীয়ে যদি কৈ নিদিলাক হয় পেঞ্চনটো আজিকালি বজি থাকিলে এইবিলাক পাৰিব নোৱাৰা কথা কিছুমান আহি পৰে হয় আপুনি বহু কষ্টৰ মাজেৰে জীৱনটো আগবঢ়াই লৈ গ'ল তাৰপিছত আপোনাৰ যেতিয়া নিজৰ পৰিয়াল হ'ল নিজৰ সহধৰ্মিনী আহিল তেখেতক কেনেকৈ লগ পালে আপুনি তেখেতৰ বিষয়ে কওকচোন তেওঁ থিয়েটাৰতে লগ পালোঁ মই হয় থিয়েটাৰতে আমাৰ বিয়া হৈ গ'ল তেখেতৰ নামটো মিনু ভৰালী তেওঁ গান গাইছিল ময়ো গান গাইছোঁ সেই গান গাওঁতে লগ হৈ গ'লোঁ আৰু তাৰপৰা তেওঁৰো অৱস্থা বেয়া মোৰো অৱস্থা বেয়া কিবাকৈ লগ হৈ গ'লোঁ আৰু সেনেকৈ ঘৰক আনি তেওঁৰ এতিয়া ল'ৰা ছোৱালী আমাৰ 5টা ল'ৰা 3টা ছোৱালী 2টা ডাঙৰটো সি এখন কলেজৰ প্ৰবক্তা বিজয় শংকৰ ভৰালী আৰু তলতটো সিও সেই মাষ্টাৰ ডিগ্ৰী পাছ কৰি পেলাই এই 2খন দোকান দিছে চাকৰি অহা নাই আৰু সৰুটো সি BA পাছ কৰি CRBত চাকৰি কৰে সিও তেওঁলোকৰ নাম দুটা কৈ দিয়কচোন তাৰ এটা মাজুটোৰ নাম হ'ল নিপন ভৰালী আৰু সৰুটোৰ নাম নিতুল ভৰালী ছোৱালীজনীৰ নাম ডাঙৰটোৰ নাম তৰামা চিনেমা চলিবিলাকো ভাল পাম যিকেইটা এক্টৰ ভাল পাইছিলোঁ সেনেকৈ নাম থৈছোঁ মই
আপুনি নিপন গোস্বামী ভাল পাইছিলে নিপন চাইছোঁ বিজয় শংকৰক মই খুব ভাল পাইছিলোঁ বিজয় শংকৰৰ এক্টিং মই জীৱনত পাৰা নাই সেইকাৰণে বিজয় শংকৰ দিছে বিজয় শংকৰ ভাল পাওঁ আৰু এজনৰ নাম এই নিতুল তাৰ নাম তৰা মই ফিল্মখন খুব ভাল পাইছোঁ তাৰ নাম তৰা নয়নমণি ফিল্মখন ভাল পাইছিলোঁ চলতান নাম নয়নমণি আপুনি যে নাগাৰা নাম পৰিৱেশন কৰে এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালে এতিয়া কি ধৰণে আপোনাক সহযোগ কৰে বাপ মানে একদম খুব হুঁচিয়াৰ মই নামৰ পৰাই যাম মই ক'তো আকৌ নাখাওঁ নামৰ পৰাই গ'লে এতিয়া উঠি পেলাই সেই বুঢ়া মানুহটোৱে অলপমান ভাত বনাই দিয়ে সেই খাওঁ যি দি মিলে দালি চালি অলপমান বনাই দিলে খালোঁ আৰু সেই মই বাগাত দিয়াৰ পিছত মাতা মাতি নাই আৰু যেতিয়া নামত যাবৰ সময় হয় তেতিয়া এখন মাতি দিয়ে তেতিয়া উঠোঁ আৰু সেয়া কিন্তু মানুহ আহিলে উঠিব লগা হয় আজিকালি মানুহটো কম আহে ফোনত দি হয় নহয় কামবিলাক আগে খুব মানুহ আছিল মানুহবিলাক ডিষ্টাৰ্ব হয় শুই থকাতে আজিকালি আৰু সেইটো নহয় আজিকালি ধুনীয়া আৰু ফোনতে কামটো হৈ যায় মানুহ নেগলেও কথা নাই বাইনা দিব লগা হ'লে কিবা গুগল পে' কৰি দিয়ে নেকি গুগল পে' কৰি দিয়ে আৰু এতিয়া আপোনাৰ সতি সন্ততিয়ে কোনোবাই নাগাৰা নামত আপোনাৰ নাই মই আচলতে মই যিটো এতিয়া বস্তু মই চলি আছোঁ এনেকুৱা সন্মানী বস্তু বোধহয় পৃথিৱীত নাই আৰু নাগাৰা নামৰ দৰে সন্মানী বস্তু কিয় মই কৈছোঁ মাটি নিব ধুনীয়াকৈ যাই গ'লে ভৰি হাত ধুব পানী দিব ধুনীয়া চাহ দিব তামোল দিব নামৰ শেষত ভাত দিব সেৱা কৰি বিদায় দিব ইয়াতকৈ সন্মানী বস্তু আৰু পৃথিৱীত নাই নাগাৰা নামতকৈ মই যিটো বুজি পালোঁ কাৰণ নাগাৰা নামৰ যিখন সমাজ এইখন বহু ওপৰৰ সমাজ এখন নাগাৰা নামৰ সমাজখন এতিয়া সেই গতিকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মই যদি মৰি যদি মানুহ হওঁ যাতে নাগাৰা নামৰ পাঠক হৈ জন্মগ্ৰহণ কৰোঁ মই কৈছোঁ এইটো কথা আৰু মোৰ হ'বৰ ইচ্ছা আছে পাঠক কাৰণ মই পাঠক ভালকৈ হ'ব নোৱাৰিলোঁ শিক্ষা লগা বহুত থাকি গ'ল আপোনাৰ চাৰিকুৰিহে হৈছে আৰু বহুদিন জীয়াই থাকিব আপুনি শতায়ু গৰকক আমি সেয়াই আশা কৰিছোঁ আপুনি এনেদৰে হাঁহি মাতি থাকক ইমান ভাল লাগিছে আপোনাক দেখিলেই আচলতে শ্ৰদ্ধা উপজে গতিকে আপোনাক পাই আমি খুব ভাল পালোঁ আৰু আপুনি ভালে কুশলে থাকক দুটা খণ্ডত আপোনাৰ জীৱনটোৰ কথা আমি কিছু পাতিলোঁ অনাগত সময়ত হয়তো আকৌ আপোনাক আমি লগ পাম আপুনি এনেদৰে থাকিব এনেদৰে থাকক আমি আপুনি সুস্বাস্থ্যৰে থাকক সেয়া আশা কৰিছোঁ আৰু আকাশবাণী ষ্টুডিঅ'লৈ আহিলে এইখিনি সময় দিলে আমাক আপোনাক আমি ধন্যবাদ জনাইছোঁ কৃষ্ণ এতিয়া আমি আপোনাৰ কণ্ঠৰ নাগাৰা নামেৰে এই অনুষ্ঠানটিৰ পৰা বিদায় লওঁ শুনা শুনা সভা সদ কৰ নমস্কাৰ আমি কৰ নমস্কাৰ শুনা শুনা সভা সদ কৰ নমস্কাৰ আমি কৰ নমস্কাৰ কথা কৰিব প্ৰচাৰ আমি কৰিব প্ৰচাৰ এই শুনিয়া কহ ভাষণ আমি কৰ এই হনুমানৰ জন্মৰ কথা কৰিব এই একদিনা নৈমিক কাননেই মুনি এই সবেই মিলি ভাগৱত কৰে আলোক এই সৌনিক মুনি সুধিল অন্তসূত মুনি গুৰুদেৱ এটা কথা গুৰুদেৱ আমি বুজি পোৱা
এই এটা কথা গুৰুদেৱ আমি বুজি পোৱা কি কথা জানি গুৰুদেৱ এই আচলতে হনুমান কাৰ বীৰ্য পুত্ৰ এই পৱনৰ বীৰ্যত জন্ম নাই বুলি শাস্ত্ৰয়ে এই যদি পৱন পিতৃ নহয় আচল পিতৃ এই দয়া কৰি কোৱা গুৰু আমি জানো এই কাৰ বীৰ্যত কাৰ গৰ্ভত প্ৰথমে ভৈলা এই নাজানিলা কোনে হয় হনুৰ পিতৃ কাৰণ এই বায়ু পত্নী অঞ্জনা আছিল শাপভ্ৰষ্টা এই কোনো দিনে তাইৰ গৰ্ভত সন্তান নজন এই প্ৰথমতে হনুমান কাৰ গৰ্ভে ভৈলা এইটো কথা ঠিক গুৰুদেৱ বান্দৰ নাছিল হনুমানৰ সেই পিতৃ এই কেনেকৈ জন্ম পালে অঞ্জনাৰ গৰ এই বান্দৰ হৈ জন্মী হনুমান নাম ধৰে কিনো এই হব কথা গুৰু আমাৰ জানিবাৰ ভাঙি পাতে কোৱা গুৰু ধৰি চচ ভাঙি পাতে কোৱা গুৰু ধৰি চচ সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল আজিৰ অনুষ্ঠানত নাগাৰা নামৰ বিশিষ্ট শিল্পী ৰামচৰণ ভৰালীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় তথা শেষ খণ্ডটি শুনিলে সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ